মই নাজানো ফলাফল কেনেকৈ হ'ব কোন আছে জিকিবতো জিকিবই মই একো গমেই পোৱা নাই এনে আহিছে আজি অসমত পুনৰবাৰ কাৰ চৰকাৰ হ'ব বুলি ভাবে বিজেপি মিত্ৰজোঁট চৰকাৰ হ'ব এক্সিট পলে কি কৈছে সেইটো এতিয়া পিছৰ কথা কিন্তু ৰাইজে ক'ব ৰাইজে কোৱাটো এক্সিট পলে কৈছে গতিকে এক্সিট পলৰ কথাটো সুকীয়া কিন্তু অসমৰ ৰাইজে উন্নয়ন বিচাৰিছে শান্তি বিচাৰিছে আৰু দিল্লীৰ সৈতে এটা সম্পৰ্ক বিচাৰিছে গতিকে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ হ'ব ইয়াত কোনো ডাউট থাকিব আৰু আধা ঘণ্টাৰ পিছত গমেই পাব সেইটো মই ক'ব নোৱাৰিম শুনক চৰকাৰটো কৰিম তাৰ ওপৰত যিমান যায় এইটো আৰু ডেফিনেটলি থাকিব সকলোৱে কাম কৰিছে এক্সিট পোল দেখা গৈছে যে তিনি গগৈ ইতিমধ্যে হাৰাটো দেখুৱাইছে আৰু তেওঁলোকে চৰকাৰ বনাবলৈ ইতিমধ্যে যিদিনাই ওলাইছে সেইদিনাখনে হাৰিছে মই আপোনালোকক যোগেদি এটা কথা তেওঁলোকক ক'ব খোজোঁ যে তেওঁলোকে কি ভাবি চৰকাৰ কৰিম বুলি ভাবিছে এই কথাটো মই নাজানো জনসাধাৰণ ইমান মূৰ্খও নহয় যে জনসাধাৰণে তিনি গগৈক হাতত চৰকাৰখন তুলি দিব ইতিমধ্যে তেওঁলোকে দপ্তৰৰ ভাগ কৰিলে কিন্তু মই এইটো আচৰিত পাইছোঁ মইতো নাজানো গছত বিজয়ী পাৰ্টি খাইছে গছত কঁঠাল তেল নৌ খাওঁতে চেল বেল এটা ৰাজনৈতিক ব্যক্তিৰ এটা ৰেছপনচিবল মানুহে তেনেকুৱা কথা কৰিব পাৰে মই নাজানো তেওঁলোকৰ কথা আমি কিন্তু তেনেকুৱা কৰা নাই আমি স্থিৰভাৱে আমাৰ দলৰ নেতৃত্ব কেন্দ্ৰীয় নেতৃত্বই হওক ৰাজ্যিক নেতৃত্বই হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক দিলীপ শইকীয়া ডাঙৰীয়া হওক সকলোৱে সুস্থিৰভাৱে আছে আৰু আমি প্ৰত্যেকজন কেণ্ডিডেটে সুস্থিৰভাৱে আছে আপোনালোকে দেখিছে কাৰণ জনসাধাৰণে যি কৰিছে সেই জনসাধাৰণে যি দিছে সেইটো ভোটৰ বেলতত যাব আৰু বিৰোধী ৰাজনীতি আজিৰ তাৰিখত মই ভাবোঁ আমি কেতিয়াবাই নচাত কৰিছোঁ বিৰোধীয়ে কোনো কাৰণে ৰাজনীতি কৰিব নাজানে ৰাজনীতি কৰিব নালাগে তেওঁলোকে ৰাজনীতি কৰাৰ কাৰণে আমাৰ ভাল হৈছে আমি অন্ততঃ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰগোষ্ঠীয়ে এটা সুন্দৰভাৱে ৰাজনীতি কৰিব পাৰিছোঁ তেখেতসকলে যি পথত ৰাজনীতি কৰিছে সেই পথত জনসাধাৰণক বিভ্ৰান্ত কৰাই নহয় হাঁহিহতাৰ পাত্ৰ কৰি থৈছে মই ভাবোঁ আজিৰ তাৰিখত কাৰ্টুন যদি হয় তেতিয়াহ'লে ৰাজনৈতিক কাৰ্টুন যদি হয় এই বিৰোধী দলৰ নেতাসকলক লৈ কাৰ্টুন ভাল কাৰ্টুন হ'ব লাগে প্ৰাৰম্ভিক পৰ্যায়ত যি অগ্ৰগতি দেখা গৈছে বিজেপি কি ক'ব অনুভৱটো কি শেষলৈকে অব্যাহত থাকিব আপোনালোকে নিশ্চিত থাকক কাৰণ চাওক ভেৰি চিৰিয়াছলি বহুত মানুহে কৈছে এক্সিট পলটোতো পিছত হৈছে ন এক্সিট পলৰ কথাটো আপোনালোকে পিছতহে তাক এক্সিট পল বুলি ব্যস্ত হৈছে আমি যিদিনাৰ পৰাই চৰকাৰ আৰম্ভ হৈছে যিদিনা চৰকাৰ চলি আছে যি সময়ত মানুহৰ লগত আমি কথা পাতিছোঁ সেইদিনাখনে গম পাওঁ যে আমাৰ পৰৱৰ্তী আমাৰ চৰকাৰ হ'ব ইয়াত কোনো ডাউট থাকিব নালাগে কাৰণ আমি জনসাধাৰণৰ যিমান আজি সভা সমিতি কৰিছোঁ তাত জনসাধাৰণৰ যিটো সমাৱেশ দেখিছোঁ মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰাই হওক বা মন কী বাত অনুষ্ঠানেই হওক বা বুথৰ সভাতে হওক তাত কিন্তু আমি জনসাধাৰণক লগ পাইছোঁ আমি জনসাধাৰণৰ পৰা পলাই যোৱা নাই আমি টিভিৰ সাংবাদিকৰ সন্মুখত চৰকাৰ কৰিম বুলি কোৱা নাই হোটেলত গৈ পেলাই চৰকাৰ কৰিম বুলি কোৱা নাই গতিকে আমি নিশ্চিত হৈ আছোঁ কাৰণ গ্ৰাছৰুট যি থাকিব জনসাধাৰণৰ লগত যি সম্পৰ্ক থাকিব তেওঁলোকে নিশ্চিত হৈ থাকে আৰু আমি বৰ চিৰিয়াছলি ৰাজনীতি কৰিছোঁ জনসাধাৰণৰ লগত ৰাজনীতি কৰিছোঁ গতিকে ইয়াত এক্সিট পলৰ পৰা আৰম্ভ কৰি এইবিলাকৰ কথা পাহৰি যাওঁ তিনি গগৈৰ কথা পাহৰি যাওঁ জনসাধাৰণে কি কৈছে এই কথাটো উন্নত ইতিমধ্যে দেখা গৈছে যে এটা অসমৰ ভিতৰত উল্লেখনীয় সমষ্টি হ'ল লামডিং এক্সিট পলৰ লামডিং বিজেপিৰ হাৰাটো দেখুৱাইছে আৰু অলপ পিছত গম পাব এইটো চাওক এক্সিট পলটো মই কৈ এক্সিট পল কিমান মানুহক লৈ এক্সিট পল কৰে মই এক্সিট পল সঁচা মিছা এইটো কথা নকওঁ যে অলপ পিছততো ফলাফলো ওলাব এক্সিট পলে কি কৈছে বিভিন্ন ধৰণৰ বিভিন্ন কথা ওলাই থাকে আৰু এই সময়টোত যেতিয়ালৈকে ৰিজাল্ট নোলায় তেতিয়া বহুত সময়ত ব্যস্ত থকা যায় এক্সিট পল অংক বুথৰ অংক এইবিলাকৰ বহুত সময় ব্যস্ত হৈ থাকোঁ গতিকে এইটো এটা ব্যস্ততা পাৰ কৰা এটা সময় বুলি ভাবক আচলি সময়টোতো অলপ পিছতে ওলাই যায় ধন্যবাদ